নমস্কাৰ বন্ধুসকল, মোৰ নতুন ভিডিঅ' ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি দেখাই আছোঁ দুপৰীয়া সাঁজৰ খানাটো কি বনালোঁ। আচলতে আমাৰ এখন সৰু সুৰাকৈ দোকান আছে আৰু দোকানখন ঘৰৰ লগতে লাগি থকা নাই, মানে দোকানখন অকণমান আগলৈ আছে আৰু ঘৰটো আমাৰ পিছলৈ থাকি যায়। সেইটো কাৰণে দুপৰীয়া সাঁজটো এতিয়া মানুহজনক দিবলগীয়া পৰে। আৰু এনেকুৱা আজি গৰম দিছে নহয়, দুপৰীয়া ভাত দিবলৈ গৈ আছোঁ। এতিয়া দেখিছে এয়া হাতত হটকেছ লৈ গৈছোঁ। দুপৰীয়া সাঁজটো কমকৈ দিওঁ বাৰু, তথাপি এতিয়া গৈ আছোঁ। হ'ব আৰু খোজকাঢ়ি গ'লে 2 মিনিটমান দূৰে হয়। আৰু এনেকুৱা গৰম দিছে, গৰমত না চুলি ফনিয়াবলৈ মন গৈছে না কিবা এটা ঘঁহিবলৈ মন গৈছে। আৰু এনেকৈ গৈ দুপৰীয়া সাঁজটো মানুহজনক দি থৈ আহোঁ। আৰু দুপৰীয়া সাঁজটো বনাইছোঁ মানে ভাত আৰু দালি নাই বনোৱা আজি, জাতিলাও আৰু আলু এনেকৈ দি বনাইছোঁ। লগতে এটুকুৰা নেমু আনিছোঁ আৰু এটুকুৰা পিঁয়াজ আৰু নিমখ, এনেকৈ আৰু বেছি নাই দিয়া তেখেতক, কাৰণ তেখেতৰ ৱেটটো বহুত বাঢ়ি গৈছে আৰু মোৰো বাঢ়িছে। সেইটো কাৰণে খোৱা বোৱাবিলাকত অকণমান কমাইছোঁ বুলি ভাবিছোঁ আৰু দেখাই আছোঁ এতিয়া আপোনালোকক। মানুহজনৰ ওচৰত পামগৈ। এয়া ওচৰতে আমাৰ মন্দিৰ হয়, হনুমান মন্দিৰ, শিৱ মন্দিৰ। আজি গৈছোঁ দুপৰীয়া নদীৰ আৰু দেখিছে দুপৰীয়া সময়ত পাৰ হৈছোঁ। সেইটো কাৰণে মন্দিৰটোৰ ওচৰত চালাম কৰি যোৱাটো আমাৰ নিজৰ কৰ্তব্য। আৰু এয়া বেছি দূৰ নাই, দোকানখন পামগৈ আৰু ইয়াৰ পৰা দেখি আছে। এয়া আৰু মানুহজনক দিবলৈ গৈ আছোঁ ভাত, গৈ পাই দেখাই আছোঁ আপোনালোকক।